গাইছ অলপ ফুৰবা আহিছোঁ ৰ নমস্কাৰ সকলোকে আজি মই যাই আছোঁ বাইদেউহঁতৰ ঘৰত হাজোলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি আমি প্ৰকৃতিৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ এতিয়া ফাইনেলি আমি হাইৱে পাই গ'লোঁ এতিয়া আৰু এইখন ডেকাথলনখন চাওকচোন আপোনালোকে উচকে বাদ হাম পহুঁচ গায়ে হে দীপৰ বিল গুৱাহাটী চাইডে আহিলে এটাই প্ৰব্লেম সেইটো হ'ল এইটো ট্ৰাফিক ইমান ট্ৰাফিক হয় তো উপায় নাই জানাতো পাৰেগা কোনোমতে এতিয়া ট্ৰাফিকৰ পৰা ওলাই কিনে অলপ আহিলোঁ ৰ বেছি দূৰ কিন্তু নাই আৰু হাজো পাবৰ কাৰণে 27 কিলোমিটাৰ আছে ফাইনেলি হাম পহুঁচ গায়ে হে শৰাইঘাট বাহ ভিউটো কি মজা লগা হৈ আছে গাইছ ব্ৰহ্মপুত্ৰখনটো চিনি নাপায় একদম ধুঙা দেখা পাই আছে নামৰ কেমেৰাই বেয়া গাইছ কি বা জাগা পালং গমেই নাপাওঁ ৰ গাইছ ফাইনেলি হাজো আহি পালোঁ কিন্তু এটা কথা দেই ইয়াৰ হাজোৰ ৰাস্তাটো ইমানেই বেয়া হৈছে ৰাস্তাই না খালে না ধৰিবই নৰা এয়া ৰেষ্টুৰেণ্টখনত অলপ ৰখছোঁ ৰ এই অলপ মিঠাই লৈ যাওঁ বুলি এতিয়া অলপ ভিতৰত সোমাই গ'লোঁ আৰু হাইৱেৰ পৰা এই চাওকচোন কি ধুনীয়া লাগিছে জেগাবিলাক এয়া নামঘৰ আছে গাঁৱৰ মাজত জেগাবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে জনাই দিবচোন আপোনালোকে এতিয়া পামেই আৰু বেছি দূৰ নাই এই চাওকচোন কি ডাঙৰ গছ আহঁত গছ চাগে এতিয়া ফাইনেলি বাইদেউহঁতৰ ঘৰ পালোৱে আজিলৈ এৰিছোঁ বাই।